নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি কি ৰেচিপি বনালোঁ আহকচোন চাওঁ। মই প্ৰথমে কেৰাহী গৰম হ'বলৈ দি তাত তেল দিলোঁ আৰু তেল গৰম হোৱাৰ লগে লগে মই খাচী মাংসত তেল আৰু লিভাৰ লৈছিলোঁ। সেয়েহে লিভাৰখিনি মই সামান্য ফ্ৰাই কৰি ল'লোঁ। লিভাৰখিনি সামান্য ফ্ৰাই কৰি মই বাতি এটাত তুলি ল'ম। এয়া দেখিছে নহয়, বেছি ফ্ৰাই কৰিব নালাগে, অলপ সময় ফ্ৰাই কৰিলেই হ'ল। মই তুলি ল'লোঁ আৰু তেলত মই তেজপাত, গোটা জিৰা তেল মাৰিলোঁ। এতিয়া মই পিঁয়াজ কাটি লৈছিলোঁ, কাটি ৰখা পিঁয়াজ দিলোঁ আৰু পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে লৰাই ল'লোঁ। আৰু মই ইয়াত কঁঠাল আৰু আলু লৈছোঁ। কঁঠাল আৰু আলুখিনি মই অলপ বইল কৰি লৈছিলোঁ। আপোনালোকে বাৰু কঁঠাল চব্জি বনালে কঁঠাল বইল কৰি লয় নাই মোক জনাব কমেণ্ট কৰি। মই বাৰু কঁঠাল বইল কৰি লৈছিলোঁ, বেছি বইল কৰা নাই, অলপ বইল কৰি লৈছিলোঁ। তাৰপাছতে মই ইয়াত নিমখ দিলোঁ, হালধি দিলোঁ। হালধি দি মই মছলা ইয়াত মই ব্যৱহাৰ কৰিছিলোঁ। সেয়ে মই মছলাত পিঁয়াজ, নহৰু, আদা, ধনিয়া, জিৰা, জলকীয়া মই একেলগে মিক্স কৰি পিচি লৈছিলোঁ। মই পিচি ৰখা মছলাখিনি মই দিলোঁ। আপোনালোকে জ্বলাটো নিজৰ সোৱাদে দিব, কোনে কিমানটো জ্বলা খায়। মই এইখিনি মছলাখিনি ভাজি হোৱাৰ লগতে মই কঁঠালখিনিও ভাজি ল'ম লগতে। আৰু এয়া মই মাংসৰ তেলখিনি দি দিলোঁ, খাচী মাংসৰ তেল দি পিনে মই লৰাই দিলোঁ। মছলা প্ৰায় ভাজি হৈছেগৈ আৰু অলপ হ'ব। মছলাখিনি দেখিছেনে ভাজি হৈ গৈছে। মই এতিয়া অলপ পানী দিলোঁ। মই বেছি জোল নিদিওঁ, থুপথুপীয়াকৈ বনাম, সেইটো কাৰণে মই পানী ডাঙৰকৈ দিছোঁ। আৰু কঁঠালখিনি মই অলপ বইল কৰি লৈছিলোঁ, সিমানো বইল হোৱা নাছিলে, অলপ উতলোতে ধৰক এইখিনি পানী উটি যাব। এতিয়া মই ইয়াত বিলাহী এটা মই পেষ্ট কৰি লৈছিলোঁ। বিলাহী এবাৰ মই কাটি দিয়া নাছিলোঁ, পেষ্ট কৰি ল'লোঁ। পেষ্ট কৰি লোৱা বিলাহীয়ে মই দিলোঁ আৰু উতলি হোৱাৰ পিছত মই ভাজি ৰখা লিভাৰখিনি দি দিলোঁ। লিভাৰখিনি কিছু সময় উতলিবলৈ দিলোঁ আৰু মই কেঁচা ধনিয়া পাত কাটি লৈছিলোঁ, ধনিয়া পাত দিলোঁ। ধনিয়া পাত দি অলপ লৰাই উতলিবলৈ দি মই গৰম মছলা পিচি লৈছিলোঁ, পিচি ৰখা গৰম মছলা দিলোঁ। গৰম মছলাটো অপশ্যনেল, যোনে ভাল নাপায় গৰম মছলা নিদিলেও হ'ব। মই গৰম মছলা ভাল পাওঁ যিহেতু, সেইকাৰণে মই গৰম মছলা দিছিলোঁ। সেয়া মই পিচি ৰখা গৰম মছলাখিনি দিলোঁ। দেখিছেনে থুপথুপীয়া হ'ল আৰু মই এনেকৈ কৰিয়ে নমালোঁ। আপোনালোকেও এনেকৈ বনাই খাই চাব, মোৰ ভাল লাগে। আৰু মোৰ ভিডিঅ'টো ইমান সময়লৈকে চোৱাৰ বাবে ধন্যবাদ।